আমাৰ ইয়াত যোৱা ৰাতি হাতী ৮-১০টামান আহিছে। আহি পেলাই কল গছ ভাঙিছে, আলু খাইছে, খৰিও ভাঙি চিঙি গছকি ফেনেকি চেপেটা কৰি পেলাইছে। তাৰপিছত মূলা আৰু বন বিভাগে ইয়াত আহি পেলাই ৰক্ষণ ভক্ষণটো নকৰেই। তাৰপিছত আৰু আমি আৰু কি বুলি ক'ম, হাতীবিলাক চব কাজিৰঙাৰ পৰা আহে। কাজিৰঙাৰ এই এতিয়া এইফালৰ পৰা খেদি দিয়ে নে বাহিৰৰ পৰা খেদি দিয়ে নে ভিতৰলৈ, আমাকে সেই আৰু সিহঁতেহে জানে আৰু। আমাৰ ইয়াত যোৱা ৰাতি হাতী ৮-১০টামান আহিছে। আহি পেলাই কল গছ ভাঙিছে, আলু খাইছে, খৰিও ভাঙি চিঙি গছকি ফেনেকি চেপেটা কৰি পেলাইছে। তাৰপিছত মূলা আৰু বন বিভাগে ইয়াত আহি পেলাই ৰক্ষণ ভক্ষণটো নকৰেই। তাৰপিছত আৰু আমি আৰু কি বুলি ক'ম, হাতীবিলাক চব কাজিৰঙাৰ পৰা আহে। কাজিৰঙাৰ এই এতিয়া এইফালৰ পৰা খেদি দিয়ে নে বাহিৰৰ পৰা খেদি দিয়ে নে ভিতৰলৈ, আমাকে সেই আৰু সিহঁতেহে জানে আৰু। আমাৰ ইয়াত যোৱা ৰাতি হাতী ৮-১০টামান আহিছে। আহি পেলাই কল গছ ভাঙিছে, আলু খাইছে, খৰিও ভাঙি চিঙি গছকি ফেনেকি চেপেটা কৰি পেলাইছে। তাৰপিছত মূলা আৰু বন বিভাগে ইয়াত আহি পেলাই ৰক্ষণ ভক্ষণটো নকৰেই। তাৰপিছত আৰু আমি আৰু কি বুলি ক'ম, হাতীবিলাক চব কাজিৰঙাৰ পৰা আহে। কাজিৰঙাৰ এই এতিয়া এইফালৰ পৰা খেদি দিয়ে নে বাহিৰৰ পৰা খেদি দিয়ে নে ভিতৰলৈ, আমাকে সেই আৰু সিহঁতেহে জানে।